নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। তো ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু ভিডিওটোৰ আৰম্ভণিতেই আপোনালোকক আজি এটা ৰিকুৱেষ্ট কৰিম, সকলোৱে ভিডিওটোত এটা লাইক কৰিব, কমেন্ট কৰি জনাব আপোনালোকৰ কোনটো খবৰ আটাইতকৈ বেছি ভাল লাগিলে। দেশ বিদেশৰ লগতে ৰাজনৈতিক খবৰ লগত জড়িত বহু কেইটা ধামাকাদাৰ আৰু গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে লৈ আহিছো। তো শেষলৈকে চাই থাকিব। ভিডিওটো বেছি দীঘলীয়া নকৰো, আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথমটো খবৰ ওলাইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওপৰত। ভাবিলো আজিৰ প্ৰথম খবৰটোৱে আপোনালোকক এটা ৰাজনৈতিক খবৰ দি যাওঁ, এটা পলিটিক্সৰ লগত জড়িত খবৰ দি যাওঁ, কিয়নো এতিয়া ইলেকশ্যনৰ বতৰ চলি আছে। গতিকে ইলেকশ্যনৰ বতৰত এটা ৰাজনৈতিক খবৰে যেতিয়া নেকি ভিডিওটো আৰম্ভ কৰা যায়, মনটোৱে কিবা এটা ভাল লাগি যায়। তো প্ৰথমটো খবৰ ওলাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওপৰত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে আজিৰ পৰা কিছুদিন পূৰ্বে সংবাদ মাধ্যমৰ আগত জনাইছিলে যে মই যদি কেতিয়াবা কিবা কাৰণত মোৰ মুখেৰে হিন্দু মুছলিম এনেকুৱা ধৰণৰ মন্তব্য কৰোঁ, মোৰ যিবিলাক নেকি সভা বা মিটিং থাকিব, তো সেই মিটিংবিলাকত বা কেতিয়াবা যদি মই মিডিয়াৰ আগত যদি কিবা কাৰণত যদি হিন্দু মুছলিমক লৈ মন্তব্য কৰোঁ, হিন্দু আৰু মুছলিম দুয়ো পক্ষক লৈ বা বিতৰ্কিত তেনেকুৱা ধৰণৰ কিবা যদি মন্তব্য কৰোঁ, তেন্তে মই মোৰ ৰাজনৈতিক জীৱন, মোৰ যি নেকি ৰাজহুৱা জীৱন, সেই ত্যাগ কৰিম বুলি কৈছিলে, সেই ৰাজহুৱা জীৱন ত্যাগ কৰিম বুলি কৈছিলে। মানে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে সকলো জনতা মোৰ, গোটেই ভাৰতৰ যিমান নাগৰিক আছে সকলো নাগৰিকেই মোৰ। গতিকে মই আৰু হিন্দু মুছলিম তেনেকুৱা কৰাৰ কোনো দৰকাৰ নাই, মই তেনেকুৱা ধৰণৰ নকৰোঁ। কিন্তু যেতিয়াই নেকি নিৰ্বাচন আহি গ'ল, নিৰ্বাচন আহি যোৱাৰ পাছত আমি তেনেকুৱা ধৰণৰ সাম্প্ৰদায়িকতাৰ মন্তব্য প্ৰত্যেকজন ব্যক্তিৰ মুখে মুখে দেখিবলৈ পাইছোঁ। এতিয়া বাকীবিলাক লোকেতো তেনেকুৱা ধৰণৰ মন্তব্য কৰি আছে, আমি সেইবিলাকৰ ওপৰত ক'বলৈ নাযাওঁ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱেও হিন্দু মুছলিমক লৈ মন্তব্য কৰে। অন্যান্য পলিটিচিয়ান পাৰ্টি বৰ্তমান সময়ত যিসকল নেকি বিজেপি পাৰ্টিৰ বৰ্তমান প্ৰাৰ্থী আছে, সকলোৱে হিন্দু মুছলিম কৰা আমি পৰিলক্ষিত হওঁ। কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱৰ মুখত হিন্দু মুছলিমৰ মন্তব্য শুনাটোহে অতি দুখ লগা খবৰ বা অতি দুখজনা খবৰ। ভাৰতৰ প্ৰধানমন্ত্ৰী যিজন প্ৰধানমন্ত্ৰীয়ে নেকি কৈছিলে যে মোৰ মুখত যদি কেতিয়াবা আপোনালোকে হিন্দু মুছলিম শুনে, তেন্তে মোৰ ৰাজনৈতিক জীৱন ত্যাগ কৰিম। তো সেই প্ৰধানমন্ত্ৰীজনৰ মুখতেই বৰ্তমান সময়ত নিৰ্বাচনী প্ৰচাৰত আমি হিন্দু মুছলিমক লৈ মন্তব্য কৰা দেখা পাইছোঁ। বিশেষকৈ কংগ্ৰেছক এলিগ্ৰেশ্যন লগাবলৈ গৈ তেখেতলোকে হিন্দু মুছলিমৰ মন্তব্য কৰা দেখা পোৱা গৈছে। আজিৰ পৰা কিছুদিন পূৰ্বে তেখেতে কৈছিলে যদিহে পুনৰবাৰ কংগ্ৰেছৰ চৰকাৰ হয়, তেন্তে ভাৰতীয় ক্ৰিকেট দলত কেৱল মুছলমান লোকে বেছিকৈ স্থান পাব। তাৰ কিছুদিন পূৰ্বে কৈছিলে যদি পুনৰবাৰ কংগ্ৰেছৰ চৰকাৰ আহে, তেন্তে ৰাম মন্দিৰত তলা লগাই বাবৰি মছজিদ বনাব। তো এনেকুৱা ধৰণৰ হিন্দু মুছলিম বিৰোধী আমি মন্তব্য তেখেতৰ মুখত দেখা পাইছোঁ। তো বন্ধু বান্ধৱীসকল, এয়াই হৈছে আমাৰ ভাৰতৰ জননেতা, ভাৰতৰ মুৰব্বী বুলি ক'ব লাগিব, যিজনৰ মুখত নেকি আমি এনেকুৱা ধৰণৰ মন্তব্যবিলাক দেখিবলৈ পাওঁ। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ ভাৰতবৰ্ষত প্ৰায় সময়ত আমি ইণ্টাৰনেট কৰ্তন হোৱা দেখিবলৈ পাওঁ। কা আন্দোলনৰ সময়তো আমাৰ অসমত কিছুদিন প্ৰায় এসপ্তাহমান দিন সম্পূৰ্ণৰূপে ইণ্টাৰনেট কৰ্তন হৈ আছিল। আৰু বৰ্তমান সময়ত যেতিয়াৰে পৰা নেকি জিঅ' আহি পৰিলে, যেতিয়াৰে পৰা নেকি জিঅ'য়ে 5G ইণ্টাৰনেট বা 4G ইণ্টাৰনেট লঞ্চ কৰিলে, তেতিয়াৰে পৰা ডিজিটেল মাধ্যমত কাম কৰা লোকৰ সংখ্যা বৃদ্ধি পাই গ'ল। আৰু ইণ্টাৰনেটৰ ব্যৱহাৰ কৰি বিভিন্নজন লোকে বৰ্তমান সময়ত ঘৰতে বহি পৰিয়াল পোহপালন দিয়া মানুহৰ সংখ্যা বৃদ্ধি পাই গ'ল। এতিয়া বেলেগৰ কথানো কি ক'ম, মোৰ নিজৰ কথাই যদি ক'বলৈ যাওঁ, জিঅ' অহাৰ পাছত যেতিয়া নেকি 4G ইণ্টাৰনেট আৰম্ভ হ'ল, যেতিয়া নেকি 5G ইণ্টাৰনেট আহিলে, তেতিয়া আমি 5G আৰু 4G ইণ্টাৰনেট ব্যৱহাৰ কৰি ভিডিঅ' বনাবলৈ আৰম্ভ কৰিলোঁ জিঅ'ৰ সময়ৰ পৰাই। তো জিঅ'ৰ নেট ব্যৱহাৰ কৰি ভিডিঅ' বনোৱাৰ পাছত এতিয়া বৰ্তমান আপোনালোকৰ আগত মই এনেধৰণে ভিডিঅ' বনাই আছোঁ, আৰু ইয়াৰ ফলত মোৰ কি হয়, ঘৰখন চলিছে, নহয় জানো? তো মোৰ নিচিনা হাজাৰজন তেনেকুৱা ল'ৰা ছোৱালী আছে, তেনেকুৱা ডাঙৰ মানুহ আছে, যিবিলাকৰ গোটেই কামেই চলি ফুৰে গোটেই ইণ্টাৰনেটৰ ওপৰত। গতিকে তেনে অৱস্থাত যেতিয়া নেকি ইণ্টাৰনেট সম্পূৰ্ণৰূপে কৰ্তন হৈ যায়, তেতিয়া আমাৰ নিচিনা মানুহবিলাক বা যিবিলাক মানুহৰ নেকি গোটেই কামটোৱেই ইণ্টাৰনেটৰ ওপৰত ডিপেণ্ড হয়, তো তেওঁলোকৰ কাম কাজবিলাক বিৰাটেই প্ৰভাৱিত কৰে আৰু তেওঁলোকৰ কাম কাজবিলাক স্থবিৰ হৈ যায়।
প্ৰায় 1 মাহতকৈও অধিক দিন মণিপুৰত ইণ্টাৰনেট সম্পূৰ্ণৰূপে কৰ্তন কৰি ৰাখিছিলে কাৰণ মণিপুৰত যি নেকি গোষ্ঠীগত সংঘৰ্ষ হৈছিলে সেই গোষ্ঠীগত সংঘৰ্ষ যাতে বাহিৰলৈ ওলাই নপৰক তো তাৰ কাৰণে 1 মাহ দিন ইণ্টাৰনেট কৰ্তন কৰি ৰাখিছিলে তো বন্ধু বান্ধৱীসকল ইণ্টাৰনেট কৰ্তন কৰাৰ ওপৰতে ওলাইছে ইয়াৰ পাছৰটো খবৰ ওলাইছে যে আমাৰ ভাৰতবৰ্ষ হৈছে গোটেই বিশ্বৰ ভিতৰতে শীৰ্ষখন দেশ যিখন দেশে নেকি আটাইতকৈ বেছি ইণ্টাৰনেট কৰ্তন কৰি ৰাখে 2023 চনত ভাৰতে প্ৰায় 116 বাৰৰ বাবে ইণ্টাৰনেট সম্পূৰ্ণৰূপে শাটডাউন কৰিছিলে মানে ইণ্টাৰনেট সম্পূৰ্ণৰূপে কৰ্তন কৰিছিলে বুলি খবৰ ওলাইছে হোপফুলি ইয়াৰ আগলৈ যাতে ভৱিষ্যতলৈ তেনেকুৱা ধৰণৰ সিচুৱেশ্যন আমাৰ অসমত নাহক তাৰেই কামনা কৰিছোঁ কাৰণ তেনেকুৱা ধৰণৰ সিচুৱেশ্যনবিলাক যেতিয়া আহি পৰে তেতিয়া আমাৰ নিচিনা মানুহবিলাকৰ মানে কি হয় চলিবলৈ অসুবিধা হৈ যায় পেটত লাত মৰাৰ নিচিনা হৈ যায় কাৰণ ভিডিঅ' বনোৱাই মেইন উপাৰ্জনৰ পথ নহয় জানো তো ভিডিঅ' বনোৱাটোৱে যদি বন্ধ হৈ যায় যদি ভিডিঅ'ই নবনাওঁতে চলিম ক'ৰ পৰা চৰকাৰেতো আমাক চাকৰি দিব নোৱাৰে চাকৰি দিলেও তো সেইটো পৰ্যায়ত আমাক ধৰি লওক ফ্ৰীডম আৰু যিটো নেকি পইচা পোৱা যায় সেইটোতো দিব নোৱাৰে নহয় জানো বা অন্যান্য কাম কৰিলেও পোৱা নাযায় গতিকে চৰকাৰে কি কৰিব লাগে সেইটো যাতে আমাৰ অসমত এটলিষ্ট নহওক তাৰে কামনা কৰিছোঁ বাহিৰত হওক তাৰ কোনো কথা নাই অসমত যাতে নহওক তাৰে কামনা কৰিছোঁ আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে বৰ্তমান সমাজ কিমান দূৰ আগবাঢ়ি গৈছে বৰ্তমান মানৱ কিমান আগবাঢ়ি গৈছে সেইটোৰ উদাহৰণ মই আপোনালোকক বিশেষকৈ নুবুজালেও হ'ব আপোনালোকে এছৰোৰ যদি সফলতাৰ কথা পঢ়ে তেন্তে নিজেই গম পাব যে মানুহ এতিয়া কি হৈছে চন্দ্ৰত গৈ পাইছেগৈ কিন্তু সেই সময়তে বৰ্তমানেও এনেকুৱা কিছুমান মানুহ দেখিবলৈ পোৱা যায় যিবিলাক মানুহৰ মানসিকতা এতিয়াও সেই আদিম যুগৰে হৈ আছে এতিয়াও তেওঁলোকৰ মানসিকতা সেই আপোনাৰ তই বামুণ তই আহোম তই কছাৰী তই মিচিং তই মিৰি দেউৰী তো এইবিলাকতে তেওঁলোকৰ এতিয়াও মানসিকতা লাগি আছে খবৰ ওলাইছে দৰঙৰ পৰা তো খবৰ ওলোৱা অনুসৰি যে দৰঙৰ বামুণঝাৰত এটা নাথ সম্প্ৰদায়ৰ মানুহে অন্য সম্প্ৰদায়ৰ মানুহৰ সৈতে মিলি বিহু অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে প্ৰায় 19টা পৰিয়ালক এঘৰীয়া কৰিছে বুলি জনাইছে বোলে অন্যান্য কিবা পূজা পাতলত গৈছে বা অন্যান্য কাৰোবাৰ কিবা মানে হেৰিয়ত গৈছে তো সেইটোতো এটা একচেপ্ট কৰিব পাৰি কিন্তু যিটো বিহু নেকি অসমৰ ধৰি লওক বাপতি সাহোন বিহু যিটো হেঁপাহৰ বিহু তো সেই বিহু একেলগতে উদযাপন কৰাৰ কাৰণেও প্ৰায় 19টা পৰিয়ালক 19টা ফেমিলিক এঘৰীয়া কৰিছে অকল সেয়াই নহয় 10,000 টকাৰ তেওঁলোকৰ ওপৰত জৰিমনা লগাইছে বুলি জনাইছে আমি বিভিন্ন সময়ত শংকৰ সংঘৰ যিসকল লোক আছে তেওঁলোকৰ মাজতো তেনেকুৱা ধৰণৰ কথা বতৰা আমি দেখিবলৈ পাওঁ আমি কৰবাত শুনো যে কোনোবাই গাহৰি পোহাৰ কাৰণে তেওঁলোকক এঘৰীয়া কৰিছে তেওঁলোকক বোলে মুৰ্গী পোহাৰ কাৰণে এঘৰীয়া কৰিছে তো সেইটো এক প্ৰকাৰে ক'বলৈ গ'লে এটা পৰ্যায়লৈকে একচেপ্ট কৰিব পাৰি যে হয় মুৰ্গী বস্তুটো পুহিব নালাগে তো সমাজৰ ক্ষতি কৰিছে বোলে তাৰ পৰা লেতেৰা হয় তাৰ পৰা বীজাণু ওলায় ওচৰৰ পাজৰে মানুহবিলাক বেয়া কৰে দুৰ্গন্ধ ওলায় পৰিৱেশ বিনষ্ট কৰে তো এটা পৰ্যায়লৈকে একচেপ্ট কৰিব পাৰি যে হয় ইয়াৰ ফলত কিবা এটা ক্ষতি হৈছে গতিকে তোমালোকে সেইটো পুহিছা সো তোমালোকক এঘৰীয়া কৰা হ'ব তো সেইটো এটা পৰ্যায়লৈকে একচেপ্ট কৰিব পাৰি সেইটো একচেপ্টেবল নহয় কিন্তু এটা পৰ্যায়লৈকে একচেপ্ট কৰিব পাৰি কিন্তু বিহু যিটো বিহু নেকি হিন্দু মুছলিম গৰীয়া খ্ৰীষ্টান কোনোৱে এইটো মানে বাছ বিচাৰ নকৰে সকলোৱে একেলগতে পালন কৰে তো সেই বিহুটো উদযাপন কৰাৰ কাৰণে অসমীয়া মানুহকে কি কৰিছে এঘৰীয়া কৰিছে তো সেইটো আকৌ কেনেকুৱা ধৰণৰ কথা এই সন্দৰ্ভত আপোনালোকে কি ক'ব কমেণ্ট বক্সত জনাই থৈ যাব তো মোৰ মতে এনেকুৱা ধৰণৰ ঘটনাবিলাকৰ ওপৰত আৰক্ষীয়ে হস্তক্ষেপ কৰিব লাগে যদি আৰক্ষীয়ে হস্তক্ষেপ কৰে তো তেনেকুৱা ধৰণৰ সমস্যাবিলাক হ'বলৈ মোৰ মতে নাপায় আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কটন কলেজৰ ওপৰত তো কটন কলেজৰ ওপৰত বৰ্তমান এটা বিশেষ খবৰ ওলাই পৰিছে এটা বিতৰ্কিত খবৰ ওলাই পৰিছে যে কটনৰ কিছু সম্পত্তি এতিয়া বোলে বহিৰাগত কোম্পানীক বা বহিৰাগত মানুহক কটনৰ কৰ্তৃপক্ষই হওক বা এইটো কোনে দিছে নাজানো আৰু মুঠতে কটনৰ যি নেকি সম্পত্তি
সেয়া বহিৰাগত কোম্পানীৰ হাতত গতাই দিয়াৰ চেষ্টা চলাই আছে বুলি এটা খবৰ ওলাইছে আৰু কিছু কিছু বস্তু ইতিমধ্যে বহিৰাগত মানুহে আহি ক্যাপচাৰ কৰিছে তাৰে ভিতৰত হৈ গ'ল যে কটনৰ যি নেকি কফি হাউস আছিলে তো সেই কফি হাউসটো বুলে বৰ্তমান সময়ত কোনোবা IRCTC মানে আমাৰ ইণ্ডিয়ান ৰেলৱে ডিপাৰ্টমেণ্টৰ যি তো ইণ্ডিয়ান ৰেলৱে ডিপাৰ্টমেণ্টৰ হাতলৈ গতাই দিছে এটা ডাইৰেক্টলি ইণ্ডিয়ান ৰেলৱে ডিপাৰ্টমেণ্টে তাতে কফি হাউস খোলা নাই কি কৰিছে ইণ্ডিয়ান ৰেলৱে ডিপাৰ্টমেণ্টে কোনোবা বেলেগ মানুহক হেতু কন্ট্ৰাক্ট দি দিছে সেয়া বহিৰাগত মানুহ আৰু তেওঁলোকে আহি ইয়াত কি কৰিছে চাহৰ দোকান খুলিছে কফিৰ দোকান খুলিছে তো এই ঘটনাক লৈ বৰ্তমান কটন কলেজৰ ওপৰত যি নেকি বিতৰ্ক চলি আছে তো সেই বিতৰ্কৰ মাজতেই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি এটা টুইটৰ যোগেৰে জনায় যে কটনৰ সম্পত্তি কটনৰ সা সম্পত্তি কোনো প্ৰকাৰে কোনো কাৰণতে বহিৰাগত কোম্পানীক গতাই দিয়া নহব বুলি তেখেতলোকে টুইটাৰৰ যোগেৰে জনাইছে আৰু ইয়াৰ ওপৰত খুব সোনকালে একচনো ল'ব বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে তো বন্ধু বান্ধৱীসকল এইটো কিয় হ'বলৈ পাইছে নাজানো তো অকল সেয়াই নহয় বৰ্তমান আমাৰ অসমৰ একাংশ বস্তু আমি ব্যক্তিগত খণ্ডৰ হাতলৈ গুচি যোৱা দেখা পাইছো তাৰে ভিতৰত আমি যদি আপোনাৰ এয়াৰপৰ্টৰ কথা কওঁ বা ৰেলৱে কিছুমান কথা যদি ক'বলৈ যাওঁ তো সেইবিলাক লাহে লাহে বহিৰাগত ওচৰলৈ গুচি গৈছে বাকি হোপফুলি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰু কটন কলেজৰ যি নেকি সম্পত্তি দিয়াৰ ক্ষেত্ৰত মাত মাতিছে তো সেইটো এটা ভাল লাগিছে তো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হৈ এটা লাইক কিন্তু কৰিবলৈ নাপাহৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো নতুনকৈ বিয়া পাতিবলৈ লোৱা লৰা ছোৱালী বিলাকৰ কাৰণে খুবেই এটা ইম্পৰ্টেন্ট খবৰ ওলাইছে তো এলাহাবাদৰ হাইকোৰ্টে এটা মানে কেছৰ ৰায় প্ৰদান কৰি এলাহাবাদৰ হাইকোৰ্টে এটা বিশেষ ৰায় প্ৰদান কৰিছে আৰু শুনিলে আপোনালোকে আচৰিত হ'ব এলাহাবাদৰ হাইকোৰ্টে কৈছে যে এতিয়াৰে পৰা বিয়া পতাৰ আগত যৌতুকত যি বস্তু কইনা ঘৰৰ পৰা দিছে বা সৰু ডাঙৰ উপহাৰ যি নেকি উঠিছে তো তাৰ লিষ্ট বনাই ৰাখিবলৈ কৈছে তাৰ লিষ্ট এই কাৰণে বনাই ৰাখিবলৈ কৈছে ভৱিষ্যতে বা ইন ফিউচাৰ যদি কিবা কাৰণত ডিভোৰ্সৰ দৰে ডাঙৰ ঘটনা হ'বলৈ পায় তেতিয়া এটলিষ্ট কি হয় আপোনাৰ ধৰি লওক দৰা ঘৰৰ ওপৰত কইনা ঘৰে যাতে এনেকুৱা ধৰণৰ বিতৰ্ক এলিগেশ্যন লগাব নোৱাৰে যে ধেৰ আমি কিবা কিবি বস্তু দিছিলো তো তেনেকুৱা ধৰণৰ যাতে এলিগেশ্যন লগাব নোৱাৰে তো তাৰ কাৰণে কি কৰিছে এলাহাবাদৰ হাইকোৰ্টে এইটোটা নিৰ্দেশনা জাৰি কৰিছে মানে এক প্ৰকাৰে ক'বলৈ গ'লে সাজেশন আপোনালোকক দিছে যে আপোনালোকৰ যদি ইন ফিউচাৰ বিয়া বাৰু হয় তেন্তে পাৰিলে আপোনালোকে কি কৰিব সৰু ডাঙৰ বস্তুৰ পৰা ধৰি একেবাৰে যৌতুক পৰ্যন্ত আপোনালোকে কি কৰিব সকলো বিলাক বহিত লিখি ৰাখিব যদি ইন ফিউচাৰ কিবা প্ৰবলেম হয় তেতিয়া আপোনালোকে তাৰ পৰা হাত হাৰিব পাৰিব তো বন্ধু বান্ধৱীসকল আমাৰ অসমৰ বাহিৰত তেনেকুৱা ধৰণৰ ঢেৰ ঘটনাবিলাক হৈ থাকে তাতে কি হয় আপোনাৰ বিয়া পাতে যৌতুক পাতি লয় তাৰ পাছত ডিভোৰ্স হয় ডিভোৰ্সৰ পাছত কেছ হয় তো কেছবিলাক যেতিয়া নেকি ধৰি লওক কোৰ্টলৈ যায় তো কোৰ্টৰ জাজবিলাকে তেনেকুৱা ধৰণৰ ৰায়বিলাক প্ৰদান কৰি থাকে তো আমাৰ অসমত তেনেকুৱা ধৰণৰ কেছবিলাক খুব কম দেখা পোৱা যায় আৰু আজিকালি হৈছে বাৰু আজিকালি নোহোৱাও নহয় যৌতুকৰ কাৰণে মাৰপিট হোৱা আমি দেখা পাইছোঁ বিয়াৰ 2-3 মাহৰ পূৰ্বে আমি সিদিনাখন এটা খবৰ পাইছিলোঁ বিয়াৰ 2-3 মাহৰ পূৰ্বে 2 মাহৰ পাছতেই হাজবেণ্ডে পত্নীক হত্যা কৰিলে তো তেনেকুৱা ধৰণৰ ঘটনা এতিয়া লাহে লাহে আমাৰ অসমতো শুনা পাইছোঁ গতিকে সেইবিলাক বেছি দূৰ আৰু নাই আমাৰ অসমতো তেনেকুৱা সা সম্পত্তিক লৈ কাজিয়া নহব যে তাৰ কোনো মানা নাই অসমতো তেনেকুৱা ধৰণৰ আপোনাৰ কাজিয়াক লৈ কোৰ্ট যে নাপাবগে গৈ তো তেনেকুৱা ধৰণৰ তাৰ কোনো মানা নাই গতিকে সেফটি মোৰ মতে ফাৰ্ষ্ট আগতীয়াকৈ তাৰ কি কৰিব লাগে সতৰ্কতা লৈ ৰাখিব লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ডিমা হাছাউৰ পৰা ডিমা হাছাউৰ এতিয়া জিলা প্ৰশাসনে লৈছে এটা বিৰাটেই সাংঘাতিক সিদ্ধান্ত এটা খুব ভাল সিদ্ধান্ত লৈছে বুলি ক'ব পাৰি এটা এটা প্ৰশংসনীয় সিদ্ধান্ত লৈছে ডিমা হাছাউৰ আৰক্ষীয়ে তো ভিডিওটো আৰম্ভ কৰাৰ আগতে মানে খবৰটো আপোনালোকক জনোৱাৰ আগতেই ডিমা হাছাউৰ আৰক্ষীৰ হৈ এটা আপোনালোকে লাইক কৰিবলৈ কিন্তু একেবাৰেই নাপাহৰিব ডিমা হাছাউৰ আৰক্ষীয়ে কৈছে যে এতিয়াৰে পৰা ডিমা হাছাউত XYZ যোন বাইক আৰোহীয়ে নহওক কিয় যোন পৰ্যটকেই নহওক কিয় যোনেই নাযাব XYZ আমেৰিকাৰ পৰাই নাহক কিয় লণ্ডনৰ পৰাই নাহক কিয় মানে জোৰ পৰাই নাহক কিয় আজিকালি ৰাইডাৰবিলাকেতো আপোনালোকে বাইক ৰাইড কৰা দেখাই পায় গুৱাহাটী সাইডৰ পৰা আহে বা ইফালে লখিমপুৰ সাইডৰ পৰা জলৈ তলৈ যায় আৰু তো বন্ধু বান্ধৱীসকল এতিয়াৰে পৰা কি হ'ব সেই বাইক আৰোহীসকলে যিসকলে বাইক লৈ যাব তেওঁলোকে হেলমেট পৰিধান কৰিহে ডিমা হাছাউত সোমাব পাৰিব
যিসকলে নেকি গাড়ী লৈ যাব সিট বেল্ট লগোৱাৰ পাছতহে ডিমা হাউচত সোমাব পাৰিব যদিহে সিট বেল্ট লগাই নাযায় হেলমেট পৰিধান কৰি নাযায় বা যি নেকি ট্ৰেফিক ৰুল আছে সেই ট্ৰেফিক ৰুল তেওঁলোকে যদি ভংগ কৰে তেনে ডিমা হাছাও ঘূৰিব নোৱাৰিব বুলি জনাইছে তো মোৰ মতে এইটো ডিমা হাছাও কিয় অসমৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে এই নিয়মটো প্ৰযোজ্য কৰি দিব লাগে আৰু এনেকুৱাকৈ এই নিয়মটো মানিব লাগে যাতে কোনেও যি নেকি নিয়ম থাকে সেই নিয়ম ভংগ কৰিবলৈ যাতে সাহস নকৰে তো তেনেকুৱা ধৰণৰ নিয়মবিলাক বনাই দিব লাগে আৰু ঠায়ে ঠায়ে মোৰ মতে চিচিটিভি লগোৱাৰ ব্যৱস্থা কৰিব লাগে যদি কোনোবাই বোলে দেখিলে হেলমেট নিপিন্ধাকৈ গৈ আছে চিচি কেমেৰা ধৰা পৰিলে লগলগ তাৰ নামত যাতে চালান কাট খাই যায় তো তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিব লাগে তো লাগে নে নালাগে কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ ওপৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে বৰ্তমান সময়ত ভাৰতৰ বিভিন্ন ৰাজ্যত নিৰ্বাচনৰ প্ৰচাৰ চলাই আছে তেখেতক এজন ষ্টাৰ কেম্পেইনাৰ হিচাপে হয়তো চাগে বাছনি কৰা হৈছে নিৰ্বাচনৰ প্ৰচাৰ চলাবৰ কাৰণে তো নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ যাওঁতে তেখেতে বিভিন্ন জেগাত বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিছে কিন্তু যিবিলাক প্ৰতিশ্ৰুতি নেকি আমাৰ অসমত পালন কৰা দেখা পোৱা নাই তো বন্ধু বান্ধৱীসকল তেখেতে আজিৰ পৰা কিছুদিন আগত আই থিংক তেলেংগানাত আছিলে নেকি তো তেলেংগানাত তেখেতে কৈছিলে যে আপোনালোকে আমাক 400খন সিট পোৱাত সহায় কৰক আৰু তেলেংগানাখনক ভাৰতৰ ভিতৰতে 1 নম্বৰ ৰাজ্য হিচাপে কৰাৰ দায়িত্ব হৈছে আমি 1 নম্বৰ ৰাজ্য হিচাপে পৰিগণিত কৰাম তো যিজন ব্যক্তিয়ে গৈ তেলেংগানাত তেনেকুৱা ধৰণৰ মন্তব্য দিছে মোৰ মতে আমাৰ অসমখনকে আগতীয়াকৈ গোটেই ভাৰতৰ ভিতৰতে 1 নম্বৰ ৰাজ্য কৰাতহে মোৰ মতে বেছি গুৰুত্ব দিব লাগে তো তাৰ লগে লগে এইখিনিতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে আকৌ কৈছে তেখেতে কৈছে যে 40 বছৰৰ পূৰ্বে কংগ্ৰেছে এটা ভুল কৰিছিলে যি ভুলৰ কাৰণে এতিয়া বৰ্তমান সময়ত প্ৰায় 1,25,00,000 বাংলাদেশীয়ে ভাৰতৰ নাগৰিকত্ব লাভ কৰিছে বা আমাৰ অসমত 1,25,00,000 লোক বৰ্তমান সময়ত আছে আৰু এই মন্তব্য দিছে ঝাৰখণ্ডত গতিকে তেখেতে কৈছে যাতে এনেকুৱা ধৰণৰ যি সমস্যা তো সেই সমস্যাবিলাক তেতিয়া তেওঁলোকে গম পোৱা নাছিলে কিন্তু এতিয়া তাৰ সমস্যাবিলাক আমি দেখিবলৈ পাইছোঁ আমাৰ অসমত বাংলাদেশীৰ সংখ্যা বহুত বেছি এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে যিহেতু গম পাইছেই আমাৰ অসমত বাংলাদেশীৰ সমস্যা ইমানেই বেছি তো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিদৰে নেকি কৈছিলে যে 16 মে তাৰিখৰ দিনাখন প্ৰত্যেকজন বাংলাদেশীয়ে তালি টোপোলা বান্ধি ইয়াৰ পৰা পলাব লাগিব তো সেই বস্তুটো কৰিবৰ কাৰণে অলপ জোৰ দিব লাগে হেঁচা প্ৰয়োগ কৰিব লাগে কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়া বা কেন্দ্ৰ চৰকাৰ ফালৰ পৰা তো সেইটো কৰাৰ পৰিৱৰ্তে আমি এইটোহে দেখা পাইছোঁ যে এতিয়া কি কৰিছে বাংলাদেশীসকলক নাগৰিকত্ব লাভ কৰিছে তো বন্ধু বান্ধৱীসকল আপোনালোকে বিশ্বাস হয়তো নকৰিব পাৰে আমাৰ ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াদেৱে তেখেতে নিজেই তেখেতৰ টুইটাৰ হেণ্ডেলত জনাইছে যে প্ৰথম 14 জন লোকে কাৰ অধীনত ভাৰতৰ নাগৰিকত্ব লাভ কৰিলে বুলি তেখেতে টুইটাৰৰ যোগেৰে জনাইছে আৰু এইটো তেখেতে বিৰাটেই গৌৰৱেৰে কৈছে যে বিজেপিয়ে যিটো কৰিম বুলি কৈছিলে সেইটো কৰি দেখুৱালে মোদীৰ যি নেকি গ্যাৰান্টি আছিলে সেই গ্যাৰান্টি তেওঁ পালন কৰিলে 14 জন লোকক কাৰ অধীনত নাগৰিকত্ব প্ৰদান কৰিছে বুলি জনাইছে তো বন্ধু বান্ধৱীসকল এতিয়া ভাবক ক'ত আছিলে সেই 16 মে তাৰিখে তালি টোপোলা বান্ধি যাব লগা বাংলাদেশী এতিয়া উল্টাই বাংলাদেশীয়ে নাগৰিকত্বহে পাইছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে নাজিৰাৰ পৰা খবৰ ওলাইছে নাজিৰাৰ ভেয়াচুক গোসাই গাঁৱৰ পৰা তো বন্ধু বান্ধৱীসকল বহু দিন তেওঁলোকে চৰকাৰৰ ওচৰত অনুৰোধ কৰাৰ পাছত বোলে তেওঁলোকৰ গাঁৱৰ যি নেকি একমাত্ৰ ঘাইপথ তো সেই ঘাইপথটো 2 কোটি টকা নে কিমান টকা ব্যয় কৰি চৰকাৰে বোলে ৰাস্তাটো হেনো নিৰ্মাণ কৰি দিছিলে তেওঁলোকৰ ৰাজপথটো তো ৰাজপথটো নিৰ্মাণ 2 কোটি টকা দি কৰিছে সেইটো তাতে দুৰ্নীতিয়ে কৰিছে নে নাই কৰা সেইটোৰ বিষয়ে আমি ক'বলৈ যোৱা নাই মেইন কথাটো হৈ গ'ল এইটো যে নাজিৰাৰ যি নেকি সেই ৰাজপথটো আছিলে তো সেই ৰাজপথটোৰে বোলে ONGCৰ একদম হেভি ডাম্পাৰবিলাক অহা যোৱা কৰে এতিয়া চাওক এটা গাঁৱৰ সামান্য ৰাস্তাত কণ্টিনিউ যেতিয়া 4-5খন বা 10খন 15খন যেতিয়া নেকি ডাম্পাৰ অহা যোৱা কৰিব হেভি লোড লৈ তেতিয়া ৰাস্তাটো কি হয় অটোমেটিকলি বেয়া হ'বই যিহেতু নেশ্যনেল হাইৱে আৰু গাঁৱৰ যিবিলাক নেকি পকীপথ সেইবিলাক বনোৱাৰ টেকনিক বা সিস্টেমটো যথেষ্ট পৰিমাণৰ অকণমান পৃথক বুলি ক'ব পাৰি গাঁৱৰ ৰাস্তাবিলাকক সেইটো পৰ্যায়ত বনোৱা নাযায় ডাঙৰ হেভি ডাম্পাৰৰ ডেইলি বা নিটো 10-12খন যাব পৰা ডাম্পাৰৰ হেভি লোড সহ্য কৰিব পৰাকৈ বনোৱা নাযায় কিন্তু তাৰ পৰিৱৰ্তে যিবিলাক নেশ্যনেল হাইৱে থাকে সেইবিলাকৰ ৱেট মানে হেভি ৱেট সহ্য কৰিব পৰাকৈ বনোৱা যায়
এতিয়া কথাটো হৈ গ'ল যে নাজিৰাৰ সেই ৰাস্তাটোৰে ONGCৰ ডাম্পাৰ অহৰহ অহা যোৱা কৰাৰ কাৰণে গাঁৱৰ যিটো নেকি একমাত্ৰ ৰাস্তা বহুদিন চৰকাৰক ৰিকুৱেষ্ট কৰাৰ পাছত পাইছিলে সেই ৰাস্তাটো এতিয়া ভাঙি চিঙি চুৰমাৰ হৈ গৈছে এতিয়া গাঁওবাসীয়ে ONGCক কেবাবাৰো এই সন্দৰ্ভত জনাইছে আৰু ONGCয়ে কোৱা অনুসৰি খুব শীঘ্ৰেই বনাই দিম বুলিও কৈছিলে কিন্তু ONGCয়ে গাঁওবাসীৰ সেই যে নেকি অনুৰোধ বা গাঁওবাসীৰ যে নেকি ৰাস্তা বনাই দিম বুলি কৈছে এতিয়ালৈকে বোলে বনাই দিয়া নাই তো যাৰ কাৰণে অৱশেষত নাজিৰাৰ সেই গাঁওখনে কি কৰিছে ৰাজপথে অৱৰোধ কৰি দিছে ONGCৰ কাৰণে ONGCৰ বাহন এতিয়াৰে পৰা সেই ৰাস্তাত বোলে যাব নোৱাৰিব তো তেওঁলোকৰ ফালৰ পৰা এইটোটা নিয়ম বনাই দিছে তো বন্ধু বান্ধৱীসকল এই সন্দৰ্ভত আপোনালোকে কি ক'ব কমেণ্ট এটা কৰি জনাব আপোনালোকৰ গাঁৱৰ ৰাজপথো এতিয়াও ভাল হ'বলৈ বাকি আছে নে বা পকি হ'বলৈ বাকি আছে নে কমেণ্ট এটা কৰি জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বাবা ৰামদেৱৰ ওপৰত তো বাবা ৰামদেৱৰ কোম্পানী পতঞ্জলিৰ ওপৰত আজিৰ পৰা কিছুদিন পূৰ্বে এখন এজাহাৰ দাখিল হৈছিলে যিখন এজাহাৰৰ মৰ্মে বাবা ৰামদেৱৰ প্ৰায় 19টা নে 18টা প্ৰডাক্ট বন্ধ কৰি দিছে সুপ্ৰিম কোৰ্টে আৰু সুপ্ৰিম কোৰ্টে বাবা ৰামদেৱৰ ওপৰত এক প্ৰকাৰৰ ক'বলৈ গ'লে এখন বাবা ৰামদেৱক মানে মাতি আনাইছিলে কোৰ্টত হাজিৰ হ'বৰ কাৰণে আৰু বাবা ৰামদেৱৰ ওপৰত ফাইন লগাইছিলে 1 কোটি টকাৰ নে কিমান ফাইন লগাইছিলে ইয়াৰ একমাত্ৰ কাৰণ হৈ গ'ল বাবা ৰামদেৱে যিবিলাক বস্তু নেকি বনায় বা যিবিলাক বস্তু নিৰ্মাণ কৰে তো সেই বস্তুবিলাক তো সেই বস্তু প্ৰায় কিছুমান বস্তুত মানে কোৱালিটি নাই তো তেওঁ বনাই আছে প্ৰচাৰ কৰি আছে পতঞ্জলিৰ নামত যাৰ কাৰণে মানুহ কিনি আছে কিন্তু তাত কোনো ধৰণৰ কোৱালিটি নাই আৰু সেইভাবে প্ৰায় 19টা নে কিমানটা প্ৰডাক্ট বন্ধ কৰি দিলে বাবা ৰামদেৱৰ আৰু বাবা ৰামদেৱে বিভিন্ন সময়ত পতঞ্জলিৰ নাম লৈ বস্তুবিলাকক প্ৰমোশন কৰে আৰু পতঞ্জলি বুলি ক'লে আমাৰ মাইণ্ডত এইটো এটা মাইণ্ডছেট আহি যায় যে পতঞ্জলি মানে আয়ুৰ্বেদিক বস্তু তো এনেকুৱা এটা আমাৰ মাইণ্ডছেট আহি যায় তো যাৰ কাৰণে নেকি আমি সেই বস্তুবিলাক সেৱন কৰোঁ বা বিলাক আমি গ্ৰহণ কৰোঁ তো এনেকুৱা ধৰণৰ বিভ্ৰান্তিমূলক তেখেতে মানে এডভাৰটাইজমেণ্ট প্ৰচাৰ কৰাৰ কাৰণে তো তেখেতৰ ওপৰত এখন FIR দিছিলে আৰু এতিয়া সুপ্ৰিম কোৰ্টে তো তেখেতৰ মানে যি নেকি FIR তো সেয়া বাৰু মাফ কৰিছে বুলি খবৰ ওলাইছে তেখেতে আনুষ্ঠানিকভাৱে ক্ষমা খুজিছে তেখেতে যি নেকি 1 কোটি টকাৰ ফাইন লগাইছিলে সেয়াও ফাইন লগাইছে আৰু তাৰ তেখেতে প্ৰতিশ্ৰুতি দিছে ইন ফিউচাৰ যাতে তেখেতে এনেকুৱা ধৰণৰ কাম কাজবিলাক নকৰো বুলি কৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে সাবুৱাৰ পৰা খবৰ ওলাইছে সাবুৱাৰ এগৰাকী আৰক্ষী পুলিচৰ ওপৰত তো বন্ধু বান্ধৱীসকল আপোনালোকে হয়তো এই সন্দৰ্ভত বৰ্তমান এটা খবৰ শুনা পাই আছে সাবুৱাত আজিৰ পৰা আই থিংক 1-2 দিন আগত জুবিনদাৰ এখন সংগীতানুষ্ঠান আছিলে আৰু সেই সংগীতানুষ্ঠানত সেই গৰাকী মহিলাৰ কি হৈছিল তাতে মানে ডিউটি পৰিছিলে যেহেতু আপোনাৰ ফাংচনবিলাকত পুলিচ তাতে দিয়া হয় যাতে ধৰি লওক অকমান খেলিমেলি যাতে নহওক তো তাৰ কাৰণে পুলিচ বেটেলিয়ন বা CRPF সকলক দিয়া হয় তো কথাটো হৈ গ'ল এনেকুৱা ধৰণৰ তো তেখেত জুবিনৰ বিৰাটেই মানে ডাঙৰ ফেন আছিলে যেহেতু জুবিন গাৰ্গৰ বুঢ়াৰ পৰা ধৰি একেবাৰে কেঁচুৱা পৰ্যন্ত সকলোৱে জুবিন দাক ভাল পায় তো যেতিয়া নেকি মনৰ ভাল ব্লগা ব্যক্তিজনে সন্মুখত ৰৈ গীত পৰিবেশন কৰি থাকিব তো তেতিয়া কি হৈ যায় তেখেতক লগ পাবৰ কাৰণে বিৰাটেই মন যায় আৰু মানুহ বিৰাটেই ব্যাকুল হৈ পৰে তো সেইটোটা মৰম চেনেহ বুলি ক'ব পাৰি জুবিনদাৰ প্ৰতি বা কোনোবা এজন ব্যক্তিৰ প্ৰতি তো তেখেতে যেতিয়া নেকি ডিউটি কৰি আছিলে তেখেতে কি হয় জুবিনদাৰ মানে কৈছিলে নেকি আই লাভ ইউ জুবিনদা কিবা কিবি এনেকুৱা কৈ আছিলে তো যাৰ কাৰণে নেকি জুবিনদাই তেখেতক মঞ্চলৈ মাতিলে আৰু মঞ্চলৈ মতাৰ সময়ত তেখেতে ইমানেই মানে আবেগিক হৈ পৰিলে সেই মহিলা পুলিচ গৰাকী তো তাৰ পাছত জুবিনদাৰ ভৰি চুই সাবতি ধৰিলে তো এই যে নেকি ঘটনা কেমেৰাত বন্দী হ'ল এই ঘটনা কেমেৰাত বন্দী হোৱাৰ পাছত তো তেখেতক আৰক্ষীৰ পৰা নিলম্বন কৰিলে কিয়নো অসম আৰক্ষীৰো কিছুমান প্ৰটোকল আছে তো সেই প্ৰটোকলবিলাক ভংগ কৰাৰ কাৰণে মানে তেখেতে আৰক্ষীৰ পোছাকযোৰ পিন্ধি আসাম পুলিচৰ পোছাকযোৰ পিন্ধি তেনেকুৱা ধৰণৰ প্ৰটোকল ভংগ কৰাৰ কাৰণে তেখেতক নিলম্বন কৰিছে পুলিচৰ পৰা এতিয়া এই সন্দৰ্ভত প্ৰতিক্ৰিয়া কৰি আমাৰ জুবিনদাই কৈছে যে মৰম চেনে আবেগিক তো এইবিলাকৰ ফলত কাৰোবাক শাস্তি দিব নালাগে বুলি কৈছে যে প্ৰশাসনৰ কিছুমান নিয়ম আছে সেইবিলাকক মই ৰেসপেক্ট কৰোঁ কিন্তু মৰম চেনেহবিলাকে শাস্তি হ'ব নালাগে মৰম চেনেহ ভাল পোৱা এইবিলাক শাস্তিৰ যোগ্য হ'ব নালাগে বুলি জনাইছে এটা দেখা যাওক আমাৰ জুবিনদা যেহেতু বৰ্তমান সময়ত অসমৰ এজন ভাল মানে নামি দামী ব্যক্তি নহয় জানো তেখেতৰ
আমি বিভিন্ন সময়ত দেখা পাওঁ তেখেতৰ কথা কিছু চৰকাৰেও পালন কৰে দেখা যাওক যদি তেখেতৰ কথা অনুসৰি তেখেতৰ চাকৰি ঘূৰাই দিয়ে ভালেই লাগিব আৰু নহয়নে কি কয় আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকৰ যদি কিবা গাড়ী মটৰৰ লগত জড়িত কিবা কাম কাজ কৰিব লগা আছে আৰু সেই কাম কাজ যদি আপোনালোকে কৰিব পৰা নাই আপোনালোকে অফিচলৈ গৈ যদি ভাগৰি পৰিছে দ্বিতীয় অফিচত গৈ যদি ভাগৰি পৰিছে তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে অসম চৰকাৰৰ পৰিবহণ বিভাগৰ তৰফৰ পৰা আপোনালোকলৈ কেইটামান মোবাইল নাম্বাৰ জাৰি কৰিছে আৰু সেই মোবাইল নাম্বাৰ কেইটাৰ জৰিয়তে আপোনালোকে এতিয়াৰে পৰা পৰিবহণ বিভাগৰ লগত জড়িত যিকোনো কাম কাজ কৰিব পাৰিব বুলি জনাইছে কিন্তু এই নম্বৰ কেইটা বেছি দিনলৈ ভেলিডেট নাথাকিব এই সুবিধাটো কিছু দিনৰ কাৰণেহে চালু কৰা হৈছে তো আপোনালোকে কৰিব লগা কামখিনি তৎকালীনভাৱে কৰি পেলাওক তো নম্বৰ কেইটা আপোনালোকক মই জনাই দিছোঁ আপোনালোকে নাম্বাৰ কেইটা টুকি ৰাখক আপোনালোকৰ যথেষ্ট সুবিধা হ'ব প্ৰথমটো নাম্বাৰ হৈছে 9577992153 দ্বিতীয়টো হৈছে 8011533313 তিনি নম্বৰটো হৈছে 8822755738 চাৰি নম্বৰ নাম্বাৰটো হৈছে 9127206803 তো এই নাম্বাৰটো আপোনালোকক প্ৰয়োজন হ'ব পাৰে যদি আপোনালোকৰ পৰিবহণ বিভাগৰ লগত জড়িত কিবা কাম কাজ আছে আপোনালোকৰ যদি প্ৰয়োজন আছে তেনে নাম্বাৰটিত আপোনালোকে পাৰিলে কল কৰি সেইবিলাক সমস্যা সমাধান কৰি ল'ব আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আম আদমি পাৰ্টিৰ এজন সদস্যৰ ওপৰত আম আদমি পাৰ্টিৰ এজন সদস্যৰ ওপৰত আম আদমি পাৰ্টিৰ এগৰাকী সাংসদে এটা এলিগ্ৰেশ্যন লগাইছিলে তেখেতে জনাইছিলে যে আম আদমি পাৰ্টিৰ এজন সদস্যই মানে উচ্চপদস্থ সদস্যই সেই মহিলাগৰাকীৰ ওপৰত মানে সেই মহিলা সাংসদগৰাকীৰ ওপৰত বেয়া ব্যৱহাৰ অভদ্ৰ আচৰণ কৰিছিলে বুলি জনাইছিলে আৰু এটা এলিগ্ৰেশ্যন লগাইছিলে আৰু তাৰ পাছত সেই ব্যক্তিজনে একচেপ্ট কৰিছে যে হয় অকণমান মানে হৈ গৈছিলে আৰু এক্সট্ৰিম লেভেলত মানে অভদ্ৰামী হৈ গৈছিলে তো মহিলাগৰাকীয়ে কোৱা অনুসৰি হাতটো উঠাইছিলে বুলি জনাইছে কিন্তু তেখেতে কৈছে হাত উঠোৱা নাই বুলি জনাইছে কিন্তু অভদ্ৰামী হৈছিলে তেখেতক বেয়া ব্যৱহাৰ কৰিছিলে বুলি তেখেতে একচেপ্ট কৰি লৈছে আৰু তেখেতে সামাজিকভাৱে ক্ষমাও খুজিছে আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মানস দাৰ ওপৰত আজিৰ পৰা 2 দিন পূৰ্বে মানস ৰবীন দাই মাজুলীলৈ প্ৰগ্ৰেম কৰিবলৈ আহিছিলে আৰু যিটো প্ৰগ্ৰেম আই থিংক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আয়োজন কৰিছিলে নে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কিবা জড়িত আছিলে এনেকুৱা ধৰণৰ মানে মই বেনাৰখন দেখা পাইছিলোঁ আৰু সেই প্ৰগ্ৰেমটোৰ তো সেই প্ৰগ্ৰেমটো লৈ নিমন্ত্ৰণ জনাইছিলে মানস ৰবীন দাক তো মানস ৰবীন দাই বা হওক বা আন কোনোবা শিল্পীয়ে হওক যেতিয়া নেকি তেখেতলোকক নিমন্ত্ৰণ জনায় তো যেতিয়াই নেকি কণ্টেক্ট কৰে তেওঁলোকৰ লগত তো তেওঁলোকৰ সৈতে যি নেকি আপোনাৰ বিহু কমিটি থাকে তেওঁলোকৰ লগত এখন চুক্তি হয় যাতে ইন ফিউচাৰ গৈ গায়কজনে ধৰি লওক প্ৰব্লেমত নপৰে বা গায়কজনে যদি কিবা কাৰণত প্ৰগ্ৰেমটো কেনচেল কৰি দিয়ে এন মোমেণ্টত গৈ তেতিয়া যাতে সেই গায়কজনৰ ওপৰত আইনী ব্যৱস্থা ল'ব পাৰে কমিটিয়ে তো তাৰ কাৰণে কি হয় এখন চুক্তি কৰি ৰাখে আৰু সেই চুক্তিখন কৰাৰ পাছত কি হয় এটা এডভান্স মানি পে কৰিব লাগে যিজন নেকি সিঙ্গাৰ থাকে তেখেতক আৰু সিঙ্গাৰজনৰ যি নেকি শৰ্ত থাকে সেই শৰ্তবিলাক কি হয় সেই চুক্তিখনতে লিখা থাকে যে মই কেৱল 4টা গানহে গাম যে মই আপোনাৰ 10টা বজাত ষ্টেজত উঠিম মোক 10টা বজাত ষ্টেজ দিব লাগিব মই 2টা বজাত ষ্টেজৰ পৰা নামি আহিম এনেকুৱা ধৰণৰ মই ইমান টকাৰ বোলে ল'ম মই বোলে 2 লাখ টকা ল'ম মোক আগতীয়া ধন বোলে 30,000 টকা লাগিব বাকি 1,70,000 টকা মই ষ্টেজত উঠাৰ আগত লাগিব যদি মোক ষ্টেজত উঠাৰ আগত পইচা নিদিয়ে তেনে মই গান পৰিবেশন নকৰো আৰু এডভান্স মানিও মই ঘূৰাই নিদিও তো তেনেকুৱা ধৰণৰ মানে চুক্তিবিলাক হয় সিঙ্গাৰবিলাকৰ লগত বিহু কমিটিবিলাকৰ তো বন্ধু-বান্ধৱীসকল মানস দাৰ লগত মানে ইমানেই এটা বেয়া ঘটনা হৈ গ'ল কমিটিয়ে কি কৰিছে পইচা আগধন মানে যিনিকি এডভান্স মানি থাকে তো সেই এডভান্স মানি দিম বুলি তেখেতক মানে ইদিন খিদিন কৰি পিছুৱাই তেখেতৰ গৈ আছে তো এন মোমেন্ট যেতিয়া আহি পৰিলে যিদিনাখন নেকি ফাংচন আছিলে তেতিয়া তেখেতক কৈছে যে আপুনি আহক আমি ষ্টেজত উঠাৰ আগত আপোনাৰ সম্পূৰ্ণ পইচা ক্লিয়াৰ কৰি দিম তাৰপিছত মানস দাই কি কৰিলে গান গাবৰ কাৰণে গুচি গ'ল তো আপোনাক যিটো টাইম দিছিলে মানস দাক তো সেই টাইমটো পাৰ হৈ গৈ আছে তো সেই টাইমৰ মতেই তেখেতে আহি পাইছে কিন্তু সেই টাইমৰলৈকে তেখেতক ষ্টেজত উঠোৱা নাই তো অকণমান টাইম কৰি ৰাতি 2টা বাজি গ'ল 2টা বাজি যোৱাৰ পাছত ৰাইজ পুৰা উত্তপ্ত হৈ গ'ল যে মানস দাক বেয়া পাইছে যে তেখেতে ইমান দেৰিলৈকে ষ্টেজত উঠা নাই ৰাইজে এইটো নুবুজে ন যে কিয় তেখেতে ষ্টেজত উঠা নাই তো তেখেতক যে আপোনাৰ সেই
বিহু কমিটিয়ে ষ্টেজত উঠোৱা নাই, তো সেই কথাটো আৰু ৰাইজে গম নাপায়। ৰাইজে ভাবে কি যে জুবিন দাই ইমান দেৰিকৈ ষ্টেজত লৈ উঠে, জুবিন দাই অকল 4টা গানহে গায়। তো তেওঁলোকৰ কিবা হয়তো চুক্তি থাকে সেইবিলাক যে মই 4টা গানহে গাম। আৰু জুবিন দাৰ হয়তো শৰীৰৰ অৱস্থাও যিহেতু বেয়া এতিয়া, তো তেখেতে হয়তো তেনেকুৱা ধৰণৰ ধৰক চুক্তিবিলাক কৰে আৰু ছিংগাৰবিলাকে নিজৰ মনৰ পচন্দ অনুসৰি। তো ঠিক তেনেকৈ মানস দায়ো কৰিছিলে। তো মানস দাক পইচা নিদিয়াৰ কাৰণে তেখেতে 2টা বজালৈকে ষ্টেজত উঠা নাছিলে। কিন্তু যেতিয়া নেকি পৰিৱেশ দেখি গ'ল যে বিৰাটেই এটা বেয়ালৈ গতি কৰিছে, তেতিয়া মানস দাই ষ্টেজলৈ উঠি আহিলে। ষ্টেজলৈ আহি তেখেতে সমূহ কথা একদম বিৱৰি কৈছে। তেখেতে কৈছে যে তেখেতক এখন চেক দিছিলে আপোনাৰ কিছু সময় পূৰ্বে, যিখন চেক আপোনাৰ কোনোবা এজন সদস্যৰ মাকৰ পেঞ্চনৰ একাউণ্টৰ ধৰণ আছিলে। তো মানস দাই কৈছে যে মই ইমানো তললৈ নামিব নোৱাৰোঁ যে কাৰোবাৰ মাকৰ পেঞ্চনৰ ধনেৰে মই গান গাই যাম। তো তেখেতে কি কৰিলে যে মই 1 টকাও মোক নালাগে, মই পইচা নোহোৱাকৈ গান গাম, আৰু তেখেতে 1 টকাও নোলোৱাকৈ গান গাই গৈছে। আৰু মানস দাই এইটোও কৈছে যে এইটো এটা উদাহৰণ হ'ব নালাগে। এইটো উদাহৰণ কি কাৰণে হ'ব নালাগে, কাৰণ মানুহে কি কৰিব, আপোনাৰ এটা চান্স লৈ ল'ব, ছিংগাৰবিলাকক মাতিম, গান চান গোৱাম, পইচা পাতি নিদিওঁ। এইটো এটা উদাহৰণ হ'ব নালাগে বুলি মানস দাই কৈছে যে মোৰ লগতে যাতে এইটো হ'ল আৰু বেলেগৰ লগত যাতে এইটো নহওক, তো তাৰে কামনা কৰিছে বুলি জনাইছে। তো বন্ধু বান্ধৱীসকল, আপোনালোকে কি ক'ব এনেকুৱা ধৰণৰ বিহু কমিটিবিলাকৰ ওপৰত কমেণ্ট এটা কৰি জনাব। তো বন্ধু বান্ধৱীসকল, বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে। খবৰকেইটা জানি কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ খাই দিলোঁ। বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।